আপোনালোকৰ জীৱনটো কেনেকুৱা হৈছে নাজানো মোৰ জীৱনটো একেবাৰে জাজিনৈ হৈ পৰিছে মানে জীৱন জাজিনৈ আমি এতিয়া গৈ আছোঁ ইণ্ডিপেণ্ডেন্স ডে ৰিলছ বনাবলৈ লগৰজনী আৰু মোৰ লগৰজনীৰ নামটো হৈছে দীপিকা দেই মানে বিৰাট দেশভক্তি আৰু আমি একদম ৰিলছ বনাই মানে দেশভক্তি কাম কৰি আছোঁ মানে এয়া তাই একদম পূৰা দুইজনী বনাবলৈ লৈছোঁ তাই হৈছে অৰেঞ্জ কালাৰ চুৰ্ণি মোৰ হৈছে গ্ৰীণ কালাৰ চুৰ্ণি তাৰমানে দুইজনীতো খুব বনাইছোঁ মানে কয় নহয় একদম বেয়া দৌৰিছোঁ দুইজনীয়ে খুব দৌৰিছোঁ দৌৰি একেবাৰে কিখন যে নকৰিছোঁ নহয় দুইজনী মুঠতে কিবা এটা বনিব আৰু বনাইছোঁ আৰু কি বনাইছোঁ আৰু এইবাৰ ক'লোঁ বোলো চুৰ্ণি ঘূৰাওঁ দুইজনীয়ে পূৰা চুৰ্ণি ঘূৰাইছোঁ বডিও ঘূৰাই গৈ ঘূৰা দি ঘূৰি গৈছোঁগৈ একদম পূৰা তাৰপাছত এটা ক্লিপ লৈছোঁ আৰু সৰু সুৰা এটা ক্লিপ কিন্তু কিছু জমনি হাতকেইখন ল'ব জনা নাই এনেকৈ কিবা চুকীয়াকৈ ল'ব লাগে ভালকৈ ল'ব জনা নাই একা বেকা কিবা কৰি মানে বনাইছোঁ আৰু মুঠতে ইণ্ডিপেণ্ডেন্স ডে ৰিলছ বনাইহে এৰিম মানে আমি কি যে জমনি মানে আমি দুজনী আহিছিলোঁ এতিয়া ইণ্ডিপেণ্ডেন্স ডেৰ কাৰণে ৰিলছ বনাবলৈ কিন্তু আমাৰ হাতত নাই জাতীয় পতাকা বা কিবা এইজনী মোৰ পিছে আহি আছে আমাৰ এই উল্টা পুল্টা ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই